মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ বাবে ADRE PYQ আৰু এটা লৈ আহিছোঁ। প্ৰথমতে কুৱেশ্যনটো আমি বুজি ল'ম, তাৰপিছত আমি এইটো সলভ কৰিবলৈ চাম হা। কুৱেশ্যনটো কৈছে দ্য সাম অফ ফ'ৰ কনজিকিউটিভ অল্টাৰনেট হা। কনজিকিউটিভ অল্টাৰনেট নাম্বাৰ ইজ 64। তাৰমানে সাম মানে হ'ল যোগ কৰা, আৰু কি যোগ কৰিব কৈছে? চাৰিটা অল্টাৰনেট কনজিকিউটিভ মানে ধৰা আমি যদি 1 লওঁ, আমি 2 কনচিডাৰ নকৰি আকৌ কি ল'ম? 3 ল'ম হা। আকৌ আমি 4 নলৈ কি ল'ম? 5 ল'ম। এনেকৈ মানে অল্টাৰনেট নাম্বাৰকেইটা যদি আমি যোগ কৰোঁ, তেনেহ'লে আমাৰ যোগটো কিমান হয় বুলি কৈছে? সামটো কিমান হয় বুলি কৈছে? 64। তেনেহ'লে এই যে চাৰিটা নাম্বাৰ সাম কৰিলে যে 64 হয়, তাৰ স্মলেষ্টটো একদম স্মলেষ্ট নাম্বাৰটো কিমান হয় সেইটোৱে আমি ফাইণ্ড কৰিব লাগে। এতিয়া সেই স্মলেষ্ট নাম্বাৰটো ফাইণ্ড কৰোঁতে আমাৰ অপশ্যনখিনি দিয়া আছে, কিন্তু আমি অপশ্যনখিনি ৰেণ্ডমলি এনেই চুজ কৰি নিদিওঁ। আমি প্ৰথমতে কুৱেশ্যনটো সলভ কৰিম, তাৰপিছত আমি যিটো নেকি স্মলেষ্ট হ'ব সেইটো ফাইণ্ড কৰিম হা। ধৰা আমি কি কৰিম? প্ৰথমতে আমি স্মলেষ্ট নাম্বাৰটো ধৰি ল'ম হা। ধৰি লোৱা, এতিয়া আমি এইটো সলভ কৰিম। ধৰি লোৱা একদম স্মলেষ্ট নাম্বাৰটো যেনিবা x। তাৰ নেক্সট নাম্বাৰটো আমি কি কৰিম? x + 1 নধৰিম, কাৰণ কেলে আমাৰ এটা এৰি এটা বুলি কৈছে যে ফৰ কনজিকিউটিভ অল্টাৰনেট বুলি কোৱাৰ লগে লগে এটা এৰি এটা হ'ব হা। গতিকে নেক্সট নাম্বাৰটো আমাৰ কিমান হ'ব? x + 2। তাৰ নেক্সট নাম্বাৰটো আমাৰ x + 3 নহয়, আমি কি ল'ম? x + 4। তাৰ নেক্সট নাম্বাৰটো আমি কিমান ল'ম? x + 5 নল'ম, 6 ল'ম। এতিয়া আমি এইখিনি প্লাছ কৰিম। এইখিনি প্লাছ কৰিলে কিমান হয় চাবা? 1 2 3 4। x 4টা আছে, গতিকে আমাৰ এইফালে আহিলে 4x প্লাছ, আৰু এইফালে নাম্বাৰখিনি 4 2 6 আৰু 6 12 হা। তাৰমানে এই চাৰিটা নাম্বাৰ আমি প্লাছ কৰোঁতে 4x + 12 পাইছোঁ। আৰু আমাৰ কুৱেশ্যনটোত যিটো কণ্ডিশ্যনটো দিছিলে, কণ্ডিশ্যনটোত তোমাক কৈছে যে আমি যেতিয়া প্লাছ কৰিম, প্লাছ কৰিলে আমাৰ ভেলুটো কিমান হয় বুলি কৈছে? 64 না। গতিকে আমাৰ এই যিটো 4x + 12 পাইছোঁ, ইয়াত আমি ইকুৱেলটো কিমান লগাম? 64, কাৰণ এই ভেলুটো প্লাছ কৰিলে 64 হয় বুলি আমাৰ কুৱেশ্যনত কৈয়ে দিছে। গতিকে ইয়াত যিটো তোমাৰ 4x + 12 = 64 আছে, 12টো আমি কি কৰিম? ইকুৱেল চিনৰ সিটো পাৰে লৈ যাম, আৰু 12টো যদি ইকুৱেল চিনৰ সিটো পাৰে যায়, এইফালেতো প্লাছ হৈ আছে, ইকুৱেল চিনৰ সিফালে গ'লে কি হ'ব? মাইনাছ হা। গতিকে এইফালে 4x থাকিলে ইকুৱেলটো 64 - 12। এইফালে তুমি চোৱা 4x = 64ৰ পৰা 12 গ'লে 4ৰ পৰা 2 গ'লে 2, আৰু 6ৰ পৰা 1 গ'লে 5, 52। এতিয়া আমি xক যদি 52ক যদি এতিয়া 4টো এইফালে xৰ লগত ডিভাইড হৈ আছে, ইকুৱেল চিনৰ সিটো পাৰে লৈ গ'লে আমাৰ কি হৈ যাব? ইফালে ইনটু হৈ আছে, ইকুৱেল চিনৰ সিফালে গ'লে ডিভাইড হৈ যাব। এতিয়া 52ক 4 দি ডিভাইড কৰিলে 13 বাৰ যাব। তাৰমানে x ইকুৱেলটো আমি কিমান পাই গ'লোঁ? 13। তেনেহ'লে আমাৰ স্মলেষ্ট নাম্বাৰটো আমি কিমান ধৰিছিলোঁ? x বুলি ধৰিছিলোঁ। তাৰমানে xৰ ভেলুটো একদম স্মলেষ্ট নাম্বাৰটো আমাৰ কাৰণে কিমান হ'ব? 13 হা। আৰু 13 অপশ্যনটো কিমানত আছে? A অপশ্যনটোত আছে, কুৱেশ্যনটোৰ A। গতিকে আমাৰ কাৰেক্ট আনচাৰটো হ'ব A = 13। বুজি পালা? এতিয়া তুমি যদি চেক কৰি চোৱা তোমাৰ কুৱেশ্যনটো শুদ্ধ হৈছে নে নাই হোৱা, তুমি ইজিলি চেক কৰি চাব পাৰিবা। চাবা, প্ৰথম নাম্বাৰটো আমি যদি 13 পাইছিলোঁ, তাৰমানে আমি 14 নহয়, নেক্সটটো কিমান হ'ব? 15। আকৌ 16 নহয়, নেক্সটটো 17। 18 নহয়, নেক্সটটো 19। এতিয়া আমি প্লাছ কৰি চাম। 5 3 8, 8 আৰু 7 15, 15 9 কিমান হ'ব? 15 আৰু 9 24, 24ৰ 4 আৰু 2 থাকিলে 1 2 3 4 5 6, 64। দেখিছা ওলাইছেনে? তাৰমানে আমাৰ কাৰেক্ট আনচাৰটো হ'ল 13। আশা কৰিম এই কুৱেশ্যনটো তোমালোকে বুজি পাইছা। থেংক ইউ।